ভাষা সম্পৰ্কে অসমীয়াটো যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি হ'ল সেইটো সম্পৰ্কে ক'লো আৰু অসমীয়া যে অতি প্ৰাচীন ভাষা এই সম্পৰ্কে মই বক্তব্য ৰাখিলোঁ। অসম সাহিত্য সভা, মণিকোট সাহিত্য সমাজ, তাৰোপৰি জোনাকী যুগৰ কথা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ কথা, এইখিনি কথা মই অলপ বিস্তৃতভাৱে সমাজৰ আগত বক্তব্যখিনি ৰাখিছোঁ। আজি মণিকোট সাহিত্য সমাজৰ আজি বাৰ্ষিক অধিৱেশন, বাৰ্ষিক অধিৱেশনলৈ আহি আমাৰ যথেষ্ট ভাল লাগিল। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আমি যথেষ্ট আনন্দিত হৈছোঁ সেইকাৰণে যে হাজো মণিকোট সাহিত্য সমাজে এটা বিশেষ বাৰ্তা বহন কৰিব যে অনাগত দিনত অসম সাহিত্য সভাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আৰু কামৰূপ জিলা সাহিত্য সভাৰ হৈ কাম কৰাৰ যি সুযোগ সেই সুযোগটো নিশ্চয় মণিকোট সাহিত্য সমাজে দিব। আৰু এইবেলি আমি অসম সাহিত্য সভাই সপ্তষষ্ঠিতম পাঠশালা বজালী অধিৱেশনত অসম সাহিত্য সভা আমাৰ কামৰূপ জিলা সাহিত্য সভাক শ্ৰেষ্ঠ জিলাৰ সন্মান অৰ্পণ কৰিলে আৰু লগতে আমাক শ্ৰেষ্ঠ সম্পাদক হিচাপে আমাক যি সন্মান প্ৰদান কৰিলে তাৰ কাৰণে আমি অসম সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্য বৃন্দলৈ সভাপতি সম্পাদক সমন্বিতে প্ৰতিগৰাকী সন্মানীয় ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম সাহিত্য সভাৰ মজিয়াত কামৰূপ জিলা সাহিত্য সভাই এইদৰে সন্মান পোৱাৰ বাবে আমি কামৰূপ জিলা সাহিত্য সভাৰ প্ৰতিটো শাখাৰ সভাপতি সম্পাদকৰ লগতে আমি সন্মানীয় সদস্যসকলক ধন্যবাদ জনাইছোঁ। কামৰূপ জিলা সাহিত্য সভাৰ সন্মানীয় সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম আমাৰ অনাগত দিনত আমি যাতে আমি কামৰূপ জিলা সাহিত্য সভাই আমি আকৌ অসম সাহিত্য সভাৰ মজিয়াত আমি শ্ৰেষ্ঠ জিলাৰ সন্মান আজৰি আনিব পাৰোঁ। তাৰ কাৰণে আমি নিশ্চয় আৰু বেছি কাম কৰিব লাগিব। জয়গাঁৱতে ইয়াতে যিটো মণিপুৰ সাহিত্য সমাজে যিটো আমাৰ দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰিছে তাত উপস্থিত যথেষ্ট ভাল লাগিছে। ভাষা সাহিত্যৰ সৈতে কাম কৰি আমিও ভাল পাওঁ, সমাজো ওলাই আহিছে, যথেষ্ট ভাল লাগিছে। আৰু আমাৰ ইয়াতে যিখিনি আমাৰ বক্তৃতা অনুষ্ঠান পতা হৈছে সকলো গৰাকী ইমান সাৰুৱা ৰখাল আমাৰ ভাষাৰ বিষয়ে, তাৰমানে ভাষা আমি কেনেকে আগবাঢ়িব লাগিব, ভাষা সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত কেনেকে আমি আগবাঢ়িব লাগিব বা মাতৃভাষাক আমি কেনেকে জীয়াই ৰাখিব লাগিব। আমাৰ ধ্ৰুপদী ভাষাটো আমাৰ স্বীকৃত হৈছে, অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হলেও আমি অসমীয়া ভাষাক আমি আগুৱাই নিব লাগিব। বৰ্তমান ইংৰাজী মাধ্যমে যদিও আমাৰ অসমীয়া ভাষাক গ্ৰাস কৰা যিটো এটা হেৰি আহিছে প্ৰবলতা, কিন্তু সেইটো আমাৰ নাইকিয়া কৰিব লাগিব। আমি ল'ৰা ছোৱালীক আগবঢ়াই নিব লাগিব, ইংৰাজীৰ লগে লগে সমানে আমি অসমীয়াকো আগবঢ়াই নিব লাগিব। তাৰ বাবে আমাক লাগিব যথেষ্ট প্ৰস্তুতি। সৰু পালিৰ পৰা ল'ৰা ছোৱালীক আমি আগবঢ়াই নিব লাগিব। চিত্ৰাংকন প্ৰতিযোগিতা হওক বা কবিতা প্ৰতিযোগিতা হওক বা গল্প প্ৰতিযোগিতাই হওক, অসমীয়া ভাষাত আমি কেনেকে এইবিলাক লিখা মেলা কৰি ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব পাৰে, সাহিত্য সংস্কৃতি আমাৰ অসমীয়া সাহিত্য সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেকে আগবাঢ়ি যাব পাৰে সেই ক্ষেত্ৰত আমি যথেষ্ট আমাৰ পিতৃ মাতৃ, আমাৰ সমাজ, আমাৰ শিক্ষাগুৰুসকল সকলোৱে আমাৰ সচেতন হ'ব লাগিব আৰু মাতৃভাষা আমি আগুৱাই লৈ যাব লাগিব।